নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান খুলিয়ে চাই ল'ব পাৰে এইখনৰ বৰ্তমান মানে আজি আমাৰ জাৰ্ণি আছে আৰু আছেতো গম পাবি। বৰ্তমান আজি আমাৰ জাৰ্ণি আছে। আজি ডিব্ৰুগড়ৰ পৰা ডিমুলৈ জাৰ্ণি আছে। বেছি দূৰ নহয়, মোটামুটি 15 মিনিট আধা ঘণ্টাৰ ৰাস্তা। তো এতিয়া বৰ্তমান গৈ আছোঁ পেণ্ডেললৈ। পেণ্ডেল যোৱাৰ আগত তাতো অলপ হোলী খেলিলোঁ। আমি য'ত আছোঁ ব্লুজম এক্সটিকা ন, নামে ইংলিছত বহুত ভাল ন, ইংলিছত বহুত ভাল সেইকাৰণে নামে নুঘূৰে। ব্লুজম এক্সটিকা, তাত আমি অলপ হোলী খেলিলোঁ। তো হোলী খেলি এতিয়া পেণ্ডেল গৈ আছোঁ। পেণ্ডেলত কেনেকুৱা পৰিৱেশ হয় গোটেইখিনি দেখাই আছোঁ। তাৰপাছত জাৰ্ণিত আছে। জাৰ্ণিৰ ভিডিঅ'টোত আজি যিহেতু আজি ফাকুৱা, তো ফাকুৱা জাৰ্ণি কি হ'ব সেইকাৰণে ড্ৰেছ দেখিছোঁ নাই, ড্ৰেছ একদম চিম্পল ড্ৰেছ, যাতে যোনে যি লগায় যেনেকুৱাকৈ ৰং লগাব পাৰে বাছ। তো ভিডিঅ'টো এইবিলাক হুলীয়া। আমাৰ জাৰ্ণি আজি এই অৱস্থাত জাৰ্ণি। আমি আমাৰ পেণ্ডেল পালোঁ। কৈ দিয়ক ভৰদা। মই পেণ্ডেল পালোঁ অকণমান 10 মিনিট আগত, আৰু আহি পাই গাড়ীত এয়া অৱস্থা কৰিলে। গতিকে সকলোলৈ আমি ৰাজধানী থিয়েটাৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা হোলীৰ দিহাকৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সকলোৰে এই ৰঙে জীৱনটো ৰঙীন কৰি তোলক। যদিও মোৰ জীৱন ৰঙীন নহয়, আপোনালোকৰ ৰঙীন হওক। ধন্যবাদ। ৰঙীন কিয়? আৰু লগতে এটা বস্তু কৈ দিছোঁ, প্ৰথমতে সেউজীয়া ৰং লগোৱা হ'ল, আৰু ইয়াৰ তাত পাউডাৰ মানে কি ফাকুৱা হেৰুৱাৰ কাৰণে মেকআপৰ পাউডাৰবিলাক আনি মই লগাই দিছোঁ। নাই আপোনালোকেও জানে চাগে, এইটো নতুনকৈ পোৱা হয় আৰু হোৱাইট কালাৰ, এইটো পাউডাৰ বুলি ভাবি লৈছোঁ। হোৱাইট কালাৰো পায়। তো একদম চবকে চাব পাৰে, চব আজি ৰাঙলী বাঙলী হৈ আছে একদম।